নেত্রায় নমস্তে পঙ্কজ জাঙ্গায় বসুদেব সুতং কৃষ্ণ কঙ্ক সানুর বিমর্দনম দেবকী হৃদয়ানন্দম জগদ্গুরুম বন্দে হরে রাম রাম মুখং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিং যৎকৃপাতমোহং বন্দে পরমানন্দ মাধবম বন্দে পরমানন্দ মাধবম। শ্রীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমার পরম রাম তাহান্ত বিনাই নাই 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 আমার পরম সমবেত আটাইলৈকে আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ। প্ৰথমেই একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাই তেখেতক স্মৰণ কৰিছোঁ। এই একশৰণ ভাগৱতী সমাজৰ পঞ্চদশ ত্ৰিবাৰ্ষিক প্ৰাদেশিক পালনামৰ অধিৱেশন লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এই বঢ়াৰপুৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ গুৰু আসন প্ৰতিষ্ঠা, ধৰ্মধ্বজা উত্তোলন, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা আদি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈছে। তৰুণ বিদ্যাৰ্থী সমাজৰ এইখন মুকলি সভা আমাৰ বিয়লি 1 বজাত অনুষ্ঠিত হ'বলগীয়া হৈছিল। বহুত পলমকৈ এই সভাখন অনুষ্ঠিত কৰিবলগীয়া হৈছে। ইয়াৰো কাৰণ আছে যে আমাৰ আচলতে কাইলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয় এই সভালৈকে আহিব আৰু তেওঁ আহিবৰ কাৰণে সুৰক্ষাৰ কাৰণে আমাৰ প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ কাৰণেও অকণমান আমি পিছুৱাই যাবলগীয়া হৈছে। যি কি নহওক সভাখন আৰম্ভ হৈছে আৰু আমাৰ এই সৌভাগ্য যে এগৰাকী অতি সৎ নিষ্ঠাবান বয়োজ্যেষ্ঠ লোক আমাৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেখেতক এই সভালৈ বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হোৱা নাছিল, কিন্তু তেখেতক আমি সাধাৰণভাৱে আমন্ত্ৰণ জনাইছিলোঁ। তেখেত গুণগ্ৰাহী কাৰণেই, এগৰাকী সৎ লোক কাৰণেই এনে এটা অনুষ্ঠানত আহি উপস্থিত হৈছে আৰু আমাক আশীৰ্বাদ যাচিছে। মই তেখেতক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সভাৰ সন্মানীয় সভাপতি, তৰুণ বিদ্যাৰ্থী সমাজৰ জন্মলগ্নৰ
মাত্ৰ 4গৰাকীমান যুৱক যুৱতীৰ মুখ্যগৰাকী আমাৰ আচাৰ্য বাপেশ্বৰৰ জ্যেষ্ঠ সন্তান। আপোনালোকে জানে বাপেশ্বৰৰ অন্তিম সময়ত তেখেতৰ অসুস্থতাৰ সুবিধা লৈ নিজকে গুৰু হিচাপে আচাৰ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ এক লক্ষ্য লৈ কিছু লোকে এই সমাজক বিভাজিত কৰিবলৈ যত্ন কৰিছিল। তেনেকুৱা দুৰ্দিনত সুচিন্তাৰে সমাজখনক পৰিচালনা কৰা ধৰি ৰখা যিগৰাকী মূল ব্যক্তি তেওঁৱেই হ'ল আচাৰ্য ইলাৰাম দাস বাপেশ্বৰৰ জ্যেষ্ঠ সন্তান, অসম চৰকাৰৰ এগৰাকী বিষয়া শ্ৰী বিষ্ণু প্ৰসাদ দাস ডাঙৰীয়া। আমাৰ এই সভালৈ এগৰাকী আলোচক হিচাপে আমন্ত্ৰিত আমাৰ ভাৰতীয় জনতা দলৰ